हेलो फ्रेंड्स, वेलकम टू माय चैनल। आज मैं भाविছোঁ कि गरम दिन आहिছে যেতিয়া এই গৰমত এই দালিটো খাব ভাল লাগে। এয়া দেখিছেনে মাটি দাইল, উৰদ দাইল। এই দালি বনাম আজি ধুনীয়াকৈ। প্ৰথমতে মই এই দালিখিনি ভালদৰে চাফা কৰি ধুই ল'ম। এনেকুৱাকৈ ভালদৰে পিহি ধুই ল'ব। ধূলি বালি থাকে যিহেতু সেইকাৰণে ভালদৰে ধুলে মাটি বা শিল বালি নাথাকে। এতিয়া মই এয়া দালিখিনিত এয়া 2 গিলাচ পানী দিলোঁ। পানী দি তিয়াই থৈ দিম 20 মিনিটৰ কাৰণে। 20 মিনিট হৈ গ'ল, বা আপোনালোকে বেছি সময় ৰাখিব পাৰে। এতিয়া এইখিনি মই প্ৰেছাৰ কুকাৰত দিম। এনেকুৱা ধৰণৰ কুকাৰ এটা লৈছোঁ মই। ইয়াতে মই দালিখিনি দি দিম। ইয়াতে মই পানী দিম। এনেকুৱাকৈ পানী ল'ব। হালধি দিছোঁ মই আধা চামুচ। নিমখ এচামুচ দিলোঁ। হালধি নিমখ দি দিলোঁ। এতিয়া ঢাকনি মাৰি দিম আৰু এটা চিটি আহিবলৈ দিম। কুকাৰত এটা চিটি দিয়াৰ পিছত এনেকুৱা হৈছে, সিজিছে ধুনীয়াকৈ। এনেকুৱা ধৰণৰ ননষ্টিকৰ কেৰাহী এখন ল'ব। ইয়াতে মই ঘি দিছোঁ এনেকুৱা ধৰণে এচামুচ। এচামুচ জিৰা দিছোঁ। জিৰাখিনি মই ভালদৰে ভুনি ল'ম। এইখিনি ভুনা হৈ গ'ল। ইয়াত পিঁয়াজ দিছোঁ মই। এটা ডাঙৰ পিঁয়াজ লৈছিলোঁ। পিঁয়াজখিনি ৰঙা হ'বলৈ দিব অলপ। এতিয়া দিবলৈ মই বিলাহী কাটি লৈছোঁ এটা ডাঙৰ চাই। আদা এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। জলকীয়া 2টা কাটি লৈছোঁ আৰু ধনিয়াও লৈছোঁ। সামগ্ৰীখিনি দি দিলোঁ। ধনিয়া দি দিছোঁ। সামান্য পানী দিছোঁ মই যাতে লাগি নধৰে। অলপ নিমখ দি দিছোঁ। দিছোঁ অলপ সিজিবলৈ দিম বিলাহীখিনি। এনেকুৱাকৈ ভাজি শুকান কৰিব। এনেকুৱা হ'লে ইয়াতে মই এচামুচ জলকীয়াৰ গুড়ি দিছোঁ। এইখিনি মই ঢালি দিলোঁ। দাইলখিনি মই গোটেই দি দিলোঁ। এনেকুৱাকৈ আৰু 2 মিনিট ভুনি লওক। আৰু এনেকুৱা গোটেই সিজি যাব নালাগে দাইলটো। দাইলখন আলু চাটনিৰ লগত ধুনীয়া লাগে। ভাতেদি খাব, চব্জি দিও ভাল লাগে। যেনেকৈ খায় আপোনালোকে। জ্বলাটো বহুত হৈছে। যদি আপোনালোকে ইয়াতকৈ বেছি খায় তেতিয়াহ'লে জলকীয়াৰ গুড়ি দিব পাৰে বা কেঁচা জলকীয়া দিব পাৰে। মাছ মাংসও সোৱাদ নালাগে, এনেকুৱা ধুনীয়া লাগে এই দাইলখন। আপোনালোকে ভাতৰ লগত খাব। শেষত মই ইয়াত ধনিয়াৰ পাত দি দিছোঁ। এনেকুৱা ধৰণে বনাই খাওক, বহুত টেষ্টি লাগিব। আৰু যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব। থেংক ইউ।